নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে মইহে বৰ ভাল নহয় মোৰ স্বাস্থ্যটো একেবাৰে বেয়া গা বেয়া একদম বিছনাহে ললো আৰু এইটো পাৰ্ট 3 বিহু ব্লগৰ প্ৰথমটো আছিলে জলপানৰ ভিডিঅ'টো সেকেন্ড আছিলে পইতা ভাতৰ থালিখন আৰু এইটো থাৰ্ডটো এইটো হ'ল আমি ৰাতিলে যি খাইছিলো পৰ্ক খাইছিলো আৰু ডাক খাইছিলো পৰ্কৰ লগত বনোৱা হৈছিলে বেম্বু শুটছ আৰু হাঁহৰ লগত বনাইছিলো আপোনাৰ ওলকবি আৰু আলু দি পানি চাওঁচোন আহক মই কেনেকৈ আজি বনাইছিলো মই আজি মানে কিনো বিহুতে বনোৱা গৰু বিহুৰ দিনাখন ৰাতিলে খাইছিলো ভিডিঅ' বনাওতে মাংস বনাই কৰি থাকোতে 2টা বাজি গ'ল খাওঁতে 3:12 বাজিলে আৰু এতিয়া আহিছো বজাৰলৈ মানে কিনো হাঁহ মাংস নিবলৈ আহিছো দিনত আহিছিলো দিনৰ কাহিনীটো মই পিছত কম বনাই থাকোতে কৈ থাকিম সেই কাহিনীটো এতিয়া মাংসটো লৈ লওঁ ৰ'ব এয়া চাওকচোন এয়া আপোনাৰ নাৰেংগী কলমপাৰ যিখন বজাৰ তাৰে আপোনাৰ প্ৰতিমা কমপ্লেক্সটো পাৰ হৈ পানি 3টা ঘৰ আছে নহয় 3 নম্বৰ ঘৰটোত আছে হলে এই বাইদেউগৰাকী চাওকচোন কিমান কষ্ট কৰিছে এই বাইদেউগৰাকী সেইকাৰণে দেখুৱাই দিছো আপোনালোকে গ'লে মানে ইয়াৰ পৰাই হাঁহ আনিব পাৰিব বাইদেউগৰাকীৰ পৰা আৰু যদি মোৰ ভিডিঅ' চাই মাংস আনিবলৈ গৈছে তেতিয়া ক'বলৈ নাপাহৰিব সেই ল'ৰা এটাই যে বুলি গৰু বিনাখন যদি মাংস যে ফোন কৰি নিছিলে বুলি সেই তেনেকে বুলি কথাষাৰ ক'লে মানে বাইদেউগৰাকীয়ে গম পাই যাব আৰু এতিয়া দেৰি নকৰি পিনি ডাইৰেক্ট কিটচেনলৈ যাওঁ বলক এয়া এই ডাইৰেক্ট কিটচেনত আহিলো এয়া মানে কি কৰিছো কুকাৰটোত আপোনাৰ গাহৰি মাংস আছে নহয় গাহৰি মাংসৰ বইল কৰিছো গাহৰি মাংস বইল কৰিছো মানে 2টা নে 3টা চিটি দি দিছো মাংস কি মানে ডাঙৰকে কাটা আছিলে সেইকাৰণে মানে হুইছেলটো দিয়া লৈছো নহলে ডাইৰেক্ট কেৰাহীত সিজালে মানে বহুত টাইম লাগি থাকিব যে টাইমো নাই 10টা কিমানত আৰম্ভ কৰিছো এয়া হুইছেল 3টা দিয়াই লৈ পানি তাৰপিছত যেনিবা উইদাউট মাষ্টাৰ্ড অইল বনাম মানে তাৰপিছত এইফালে পাচলিবিলাক কাটি লওঁ পাচলি মানে কিনো আলু ওলকবি পিঁয়াজ আদা নহৰু জলকীয়া এইবিলাক আৰু এইবিলাক হাঁহটো মেৰিনেট কৰি থব লাগিব নহয় হাঁহটো সেইকাৰণে সেইফালে কুকাৰত মাংসখিনি বইল কৰিবলৈ পাতি বানি এইফালে পিঁয়াজ কাটি লৈছো মানে হাঁহটো অকণমান 2 ঘণ্টামান মেৰিনেট কৰি থম মানে মেৰিনেট মানে কি আৰু নিমখ হালধি আদা নহৰু পিঁয়াজ মিঠাতেল দি পানি পুৰা পিটিকি মোহাৰি মানে অলপ মাছাজ দি পানি 2 ঘণ্টামান ৰেষ্ট দিম আৰু ওলকবি 2টা দি দিম মানে ওলকবিটা বাৰু সৰু কি বুলি কয় বেছি ডাঙৰ নহয় তাৰপিছত আলু দিম আলু 3টা মানে সেই আলু 3টা আপোনাৰ গাহৰিটো দিম মানে এটা 4 পিচ কৰি দিম আৰু গাহৰিটো দি দিম 200 তাৰপিছত এফালে বাকী হাঁহত দিম হাঁহটো জুলীয়া নকৰো মানে অকমান গোটা ভাজি কৰিম তাৰপিছত সেইকাৰণে অলপ স্পীড কৰি দিছো নহলে আপোনালোকে আমনি পাব নহয় চাই পানি সেইকাৰণে স্পীড কৰি দিছো আৰু হাঁহৰ কাহিনীটো কি কওঁনে দিনত বজাৰ কৰিবলৈ গলো সেই বজাৰ কৰি থাকোতে মানে সেই বাইদেউগৰাকী দিনত নাছিলে মানে ভতিজাক নে কোন আছিলে সেই ভতিজাক থকাৰ কাৰণে যেনিবা মানে প্ৰত্যেকখন হাঁহ দোকানতে বিচাৰিলো মানে কোনো কাটি নিদিয়ে মানে গোটাকেই ল'ব লাগে হাঁহটো আমি কৈছো যে আধা কেজি নিম কাটি দিয়ক নাই কোনো কাটিয়ে নিদিয়ে তাৰপিছত গোটেই ৰেলৱে কলনী চব বিচাৰিলো কোনো নিদিয়ে তাৰপিছত আহি যেতিয়া আমি দোকান আমাৰ ঘৰৰ ওচৰত দোকানখনৰ ল'ৰাটো চব বহিলোহি তাৰপৰা বোলো হাঁহ বিচাৰি গৈছিলো নাপালো মোক কৈছে তেতিয়া বোলে কোনে কাটি নিদিয়ে বোলে মোক তেনেকে বুলি কৈছে তেতিয়া আকৌ যেনিবা ফোন কৰি পানি সি সেই বাইদেউ গৰাকীলৈ কৈছে বোলে দিম বোলে মোক কৈছে তেতিয়া আকৌ দিব পৰা হ'ল তেতিয়া আকৌ ৰাতি গৈ পানি আনিছোগে এয়া তাৰপিছত ৰাতি গৈ আৰু ফোন কৰাৰ কাৰণে যেনিবা দিলে আৰু যেনিবা এতিয়া নাম্বাৰটো ৰাখি থৈছো আকৌ দৰকাৰ হ'ব নহয় মাজে এতিয়া এটা মানুহে ইমাননো ক'ত খাম এটা হাঁহটো আনি খাব নোৱাৰো সেইকাৰণে নাম্বাৰটো ৰাখি থৈছো এতিয়া বাইদেউগৰাকী চিনাকি আৰু আমাৰ অসমীয়া মানুহ ন বাইদেউগৰাকী ইমান কষ্ট কৰিছে অসমীয়া মানুহে কষ্ট কৰিলে মানে ভাল লাগে দেখি পানি সেইকাৰণে সেই বাইদেউগৰাকীৰ পৰাই কেতিয়াবা আনিব লগা হলে মানে আনিম আৰু সেইফালে কথা পাতি থাকোতে কুকাৰে হুইছেল মাৰিলে এইফালে হাঁহটো ধুই আনিলো দেই ধুই ৰখাটো দেখা নাই আৰু এইফালে বাতিটো সৰু আছে কাৰণে বাতিটো চেঞ্জ কৰি লৈছো মানে নহলে সানিবলৈ দিগদাৰ হয় যে এইফালে অলৰেডি পিঁয়াজ আদা নহৰুবোৰ হালধি জালি নিমখ চিমখ দিলোৱে আছিল সেই শৰ্টছৰ কাৰণে ক্লিপ লৈছিলো সেইকাৰণে লং ভিডিঅ'ত দেখা নাপালে এতিয়া এইবোৰ খচি থকা বিলাককে চাই থাকক আৰু এতিয়া 2 ঘণ্টা ৰেষ্ট দিম 2 ঘণ্টা ৰেষ্ট দি মানে কিনো এইটো গাহৰি মাংসটো বনাই হয় মানে সি যিমানকণ সময় ৰেষ্ট পায় আৰু 2 ঘণ্টা বুলি নহয় কিমান সময় হ'ল আৰু
10টামান বজাত কৰিছিলোঁ। 10টা মানত নহয়, 12 মানত আৰম্ভ কৰিছিলোঁ। আৰম্ভ কৰি পানি 10:30মান বাজিলে চাগে মেৰিনেট কৰোঁতে। তাৰপিছত আৰু এইটো হাঁহ মাংসটো বনাওঁতেতো 12:30মান বাজিছে। এইটো গাহৰি বনাই আছো। গাহৰিটো উইদাউট মাষ্টাৰ অইলত বনাইছো। বইল কৰি পানি ডাইৰেক্ট কেৰাহীত দি দিছো, একো তেল চেল দিয়া নাই। তাৰপিছত গাহৰিৰ পৰা যেতিয়া অকণমান তেল ওলাইছে তেতিয়া নিমখ হালধি দি দিছো, আকৌ পিঁয়াজ জলকীয়া দি দিছো, আকৌ আদা নহৰু দি দিছো। সেই আলু দুপিচো দিম বুলি কৈছো যে সেই আলু দুপিচো দি দিছো। এইটো বাঁহ গাজৰ লগত বনাইছো। বাঁহ গাজটো আকৌ আপোনাৰ 7 গাঁও আমাৰ বজাৰখনৰ পৰা আনিছিলো। আমাৰ এই ইয়াত জনজাতীয় মামীসকল আহে নহয়, সেই মামীসকলৰ পৰাই সেই আনো বজাৰলৈ গৈ পানি। ইয়াত শনিবাৰ আৰু মঙ্গলবাৰে বহে। এতিয়া কাইলে মঙ্গলবাৰ নহয়, মই কাইলৈ যাব লাগিব। আজি আদা নাইকিয়া হৈ আছে, বাৰু কিবা কিবি বস্তু নাইকিয়া হৈ আছে, পাচলি চাচলি কাইলৈ আনিবগে লাগিব। তাৰপিছত আৰু এইবিলাক খাবলৈ ভালেই হৈছিলে বাৰু, খালি বনাওঁতে কৰোঁতে বহুতখিনি কষ্ট হ'ল আৰু। শ্বৰ্টছো বনাইছিলো, লং ভিডিঅ' বনাইছিলো, সেইকাৰণে দেৰি হৈছিলে। সেইফালে আকৌ চাইডতে ভাতটো পাতি দিছো, নহলে দেৰি হব যে সেইকাৰণে। আৰু গেছটোত এনেও 3টা চৌকা আছে, সৰুটোত বাৰু এনেই কোম্পানীহে কৰিব পাৰি। এইফালে ডাঙৰ কেইটাতহে বনাব পাৰি। এইফালে ভাত পাতি দিছো, এইফালে এইটো মাংস হবই আৰু। সেইকাৰণে কি ধুনীয়া টেম্পটিং লাগিছে, একদম পুৰা একদম মুখা কৰি আছে। দেখি লোভ লাগিছে নাই? মোৰ হলে এতিয়া আকৌ লোভ লাগিছে দেই। মই কালি আহি খালোহি। কালি কিন্তু তিলৰ লগত মাংস বনাইছিলো, মানে গাহৰি মাংস তিলৰ লগত বনাইছিলো। সেইটো মই শ্বৰ্টছ বনাইছো। সেই শ্বৰ্টছটো মই আপলোড কৰিম আজি মানে সেইটো আপলোড কৰিম। এডিট কৰিব বাকী আছে। সেইটো এডিট কৰোঁতে বেছি টাইম নালাগে নহয়, এডিট কৰিম আৰু লগালগ ঢালিহে দিম আৰু। ভইচ অভাৰ কৰি নাথাকো নহয়, গান এটা লগাই দিম। জানাই নাই মই ইউটিউবৰ এইবিলাক থাম্বনেল বনাব কৰিব জনা নাই। ভইচ অভাৰৰ কি বুলি কয় এইটো কাম বিলাকো কৰিব জনা নাই। লাহে লাহে জানিম আৰু এইবোৰ এটা এটাকে কৰি থাকিলে। লাহে লাহে শিকি কৰি থাকিম আৰু। আপোনালোকে চাপোৰ্ট কৰিব। এইফালে মাংস এয়া হ'লেই আৰু। এতিয়া বেম্বু চুট দিলোৱে নেকি হ'বলা, চাবলেই নহল। হ'লেই মাংসটো হ'লেই বেম্বু চেম্বু দি পানি। এয়া টেষ্ট কৰিবলৈ দি আছো। এপিচ নহয় 2 পিচে উলিয়াইছিলো বাৰু, খালি সেইডোখৰ কাটি দিলো। আপোনালোকক দেখুওৱা নাই, বৰ দীঘল হৈছেগে না। 13 মিনিট হ'লগেচোন। এইফালে ভাতেও হুইচেল মাৰিলে। এইফালে এতিয়া হাঁহৰ কাৰণে এইটো কেৰাহী পাতিছো আৰু দেই। ৰৈ থাকিবলৈ নাই আৰু, দেৰি হৈছে। এইবিলাক দিয়া কৰা নেদেখিলে মানে কাৰণটো এনেকুৱা, শ্বৰ্টছৰ কাৰণে ক্লিপ বিলাক লওঁতে মানে তাত দিব লগা হ'ল যে, সেইকাৰণে ইয়াত দেখা নাই আৰু। ইয়াত সেইকাৰণে ডাইৰেক্ট খুচুৰা মুচুৰা এইবিলাককে চাওক আৰু। কি কৰিব, উপায়তো নাই। প্ৰথমতে কি কৰিলো, তেল বেছি নাই দিয়া, তেল মঠুতে দিছিলো অলপমান। তাৰপৰা এতিয়া হাঁহৰো নিজৰো তেল আছে, সেইকাৰণে তেল অকণমান দিছো। সেই তেলতে শুকান জলকীয়া 2টা, তেজপাত 2খিলা একদম পুৰা কোলা কৰি দিছো। তেতিয়া মাংসটো মানে অলপ কোলা হয় আৰু। মাংসটো শ্ল' কুক কৰিছো, একদম হাই ফ্লেম নকৰিবই। একদম শ্ল' কুকতে একদম পুৰা 2 ঘন্টামানতো লাগিবই সিজাওতে। আৰু ইয়াত দিছে নাই, মাংসৰে পানীও এৰিলে, পানী এৰাৰ পিছত তেলো এৰিলে। লাহে লাহে সিজাই আছো। শ্ল' কুক কৰিলে মানে ভাল, হাই ফ্লেমত বনালে মানে বৰ এটা সোৱাদ নুঠে মাংসটো। লাহে লাহে সিজাব লাগে মাংসটো, তেতিয়া ভাল। এই আদা নহৰু মেৰিনেট কৰোঁতে দিছিলো, তথাপিতো আকৌ অকণমান দি দিছো আৰু। আদা নহৰু দিয়াৰ লগে লগে কি ধুনীয়া সুগন্ধ এটা ওলাই। নাখালেও খাম লাগিব। ব্ৰতত থকা সকলেতো একদম ভোকতে মৰিব আৰু। সেইদিনাখনতো সোমবাৰ আছিলে নহয় জানো, গৰু বিহুৰ দিনাখনতো সোমবাৰ আছিলে। সেইদিনাখন যিসকলে শিৱ বাবাক মানি থাকে, তেখেতসকলৰ গ'ল আৰু, পিছদিনাখনে খাইছে চাগে। এয়া আলু দিলো, ওলকবি দিলো, এইবোৰ নেদেখিলেই আপোনালোকে আৰু। এইবোৰ চব শ্বৰ্টছৰ ক্লিপত গ'ল যে, এনেকে চাওক আৰু। মানুহে হাঁহৰ মাংস কেৱল কোমোৰাৰ লগত বুলিহে খায়। অকল হাঁহ মাংস যে কোমোৰাৰ লগতে খাই নহয়, আমি পানীলাও লগতো খাওঁ। কোমোৰা নাথাকিলে পানীলাও লগতো খাওঁ, এয়া ওলকবিৰ লগতো খাইছো। আৰু তেনেকে বিভিন্ন লগত পাচলিৰ লগত খাব পাৰি। মুঠতে অকল কোমোৰাৰ লগতে যে খাব পাৰি সেইটো কথা নহয়। যিকোনো এটা পাচলিৰ লগত মানে খাব লাগে। কিয় খাব লাগে, হাঁহৰ ইমান তেল আছে, তাতে গৰম বস্তু, সেইকাৰণে লগত ঠাণ্ডা বস্তু খাব লাগে। কোমোৰাটো ঠাণ্ডা যে, সেইকাৰণে কোমোৰাটো খাব লাগে। পানীলাও ঠাণ্ডা, সেইকাৰণে পানীলাওটো দিয়ে। ওলকবি ঠাণ্ডা, ওলকবিৰ লগত খাব পাৰি। সেই গৰম বস্তুৰ লগত সদায় ঠাণ্ডা খাব লাগে। আৰু তেলটো কাটিবৰ কাৰণেতো আমি এইবিলাক পাচলি বিলাক এড কৰো। এতিয়া গাহৰিৰ লগতনো কিয় আমি লাই শাক খাওঁ বা ঔটেঙা দিওঁ, তেনেকে। সেইটো গাহৰি মাংস ইমানখিনি তেল আছে, সেইকাৰণেতো আকৌ তেলটো কাটিবৰ কাৰণেতো লাই শাক বা এইটো ঔটেঙা চৌটেঙা দি পানি, বেম্বু চুট দি পানি আমি খাওঁ, নহয় জানো। সেইটো গৰম বস্তুটোৰ লগত এনেকে ঠাণ্ডা বস্তু এটা মিলাই খাব লাগে। এতিয়া আমি আজি ওলকবিৰ লগত বনালো, কেতিয়াবা কোমোৰাৰ লগতো বনাই দেখুৱাম, পানীলাওৰ লগতো বনাম ৰব। যিহৰ লগতে বনাই আৰু খাবলৈ সোৱাদ হবই। আমাৰ অসমীয়া জুতি আৰু কাৰো লগত তুলনা নহয়। অপূৰ্ব।
দেখিছেনে কি ধুনীয়া হৈছে একদম লাহে লাহে বনাইছো আৰু অকণো লৰালৰি নাই কৰা খালি খুব খুচুৰিব লাগিব দেই অকমান হাতখন মেইন আৰু মানে একদম পুৰা হাত বিষাই যাবগে লাগিব মানে পুৰা লৰাব লাগিব মানে একদম ভুনা কৰা বুলি যে কয় একদম পুৰা লৰাই থাকিব তেতিয়া যিমানে লৰাব সিমানে ভাল মানে এনে এবাৰ থৈ পানি আৰু বহুত দিনত চালে নহব ঘনাই ঘনাই লৰাব লাগিব এয়া পানী অকমান দি দিছো পানী অকমান দি দিলে হাঁহৰ মাংসটো অকমান টান নহয় জানো সিজোতে দেৰি লাগে যে এয়া তেলতে সিজোতে হ'লগে তাৰপিছত লাষ্টত পানী অকমান এইটো যিটো আপোনাৰ বাতিটোত মাংস মেৰিনেট কৰিছিলো যে তাৰ বাতিটোতে অকমান পানী অকমান দি পানি আখলি পানি দি দিছো আৰু এই পানীখিনি শুকাই যাব টেনচন ল'ব নালাগে পানী শুকাই একদম গোটা হৈ যাব মাংস কোলা হৈ যাব খালি মাংস কোলা হোৱাখিনি আৰু দেখিবলৈ নাপালেগে আপোনালোকে ক'ত থাকিলেগে আৰু ভিডিঅ'খিনি ক্লিপখিনি বিচাৰি নাপালোগে আৰু এই দেখিছা নাই পুৰা লৰাইছো ইবাৰ লৰাইছো সিবাৰ থৈছো পুৰা লৰাব লাগিব ইয়াত মানে চাউণ্ডটো মই দিব পৰা নাই মানে কি হৈছে গম পাই নে কাহিনী এটা হ'ল আপোনাৰ চাউণ্ডটো এই পাচলি কটালৈকেহে চাউণ্ডটো থাকিলে পিছত মানে মোবাইলত মাইক লগাই থলো মাইকটোত যে চাৰ্জ নাইকিয়া হ'ল মই গম নাপাওঁ চাৰ্জ দিয়া নাছিলো মানে আগদিনাখনৰ পৰাই চাৰ্জ দিয়া নাছিলো চাৰ্জ নাইকিয়া হ'ল গম নাপাওঁ এইফালে মোবাইলেও যদি মাইকটো চাৰ্জ নাই মই মাইকটো এৰুৱাই দিয়া হ'লে মোবাইলে সেই মাতখিনি চাউণ্ডখিনি কেপচ কৰিলেহেঁতেন এতিয়া মাইকটো লাগি থকাৰ কাৰণে মাইকটো চাৰ্জ নাইকিয়া হোৱাৰ কাৰণে নিজৰ মোবাইলেও মাতটো কেপচ নকৰিলে এফালে মাইকো কেপচ নকৰিলে সেইকাৰণে মাতখিনি নাই এতিয়া নহলে এতিয়া চাউণ্ডটো দিয়া হলে এতিয়া বেছি ভাল লাগিলেহেঁতেন এতিয়া এনেকে চাওক আৰু কোৱা মকৰাকে মাত চাত নাই এইফালে বেকগ্ৰাউণ্ড মিউজিকো দিব জানা নাই এইফালে লং ইলাচি ডালচেনি আৰু জালুক অকমান মানে গৰম কৰি পানি খুন্দি পানি এয়া দি দিছো মানে তেতিয়া সোৱাদটো বেছি ভাল আহে আৰু তেতিয়া মাংস মানে লং ইলাচি ডালচেনি মানে বেছি খাবও নোৱাৰে অকমান আগুক কৰে আমুৱাই মানে কমতে আমুৱাই আৰু কম খালি আমুৱাই আৰু ফ্লেভাৰটোও ভাল লাগে যিসকলে বেয়া পাই নিদিব আৰু এইবিলাক মই দিছো ভাল পাওঁ কাৰণে এনে বেলেগ মছলা একো দিয়াই নাই দেখিছে নাই পেকেট মছলা একোৱে দিয়া নাই পিঁয়াজ আদা নহৰু জলকীয়া মানে কেঁচা এইবিলাক এই শুকান জলকীয়া তেজপাত এইবিলাক দেখিছো লং ইলাচি ডালচেনি এটা অকমান আৰু বাকী পেকেট মছলা একো ইউজ কৰা নাই উইদাউট পেকেট মছলাতে মই যিকোনো খাদ্য বনাওঁ সেইবিলাক খাবলৈ ভাল এয়া দেখিছে নাই তেল পুৰা ওলাইছে তেল বিৰিঙি গৈছে আৰু এতিয়া চাউণ্ডটো দিব পৰা হলে ভাল আছিলে চাউণ্ডটো নাই যে কি কব মই দুখিত আৰু মোৰ নিজৰো বেয়া লাগিছে এইবিলাক পিছত মনটো মানে ইমান বেয়া লাগিছে পিছত ভিডিঅ' বিলাক যেতিয়া চাইছো কেনেকুৱা নুঠিলে কি হল বুলি একদম বেয়া লাগিলে দেই এয়া দেখিছে নাই হলে এইবোৰ গোটেই তেলেই হয় এইবিলাক পানী নহয় কিন্তু এইবিলাক চব তেল হয় সেইবোৰ পানী চব শুকাই গল আৰু এইবিলাক সকলো তেল কি ধুনীয়া আছে খাবলৈ বহুত ধুনীয়া হৈছিলে মই অকলে খোৱা নাই দেই কিন্তু মোৰ লগৰ এটা আছিলে সিও মানে ঘৰ যোৱা নাছিলে তাৰ বহাগ বিহুৰ দিনাখনে পৰীক্ষা আছিলে বৰজাত আছিলে তাৰপিছত সিও ঘৰ যোৱা নাছিলে আৰু সিও আহিলে দুইটাই বেচেৰা সিও কষ্ট কৰিলে দেই কাঁহী বাতি ধুলে মই বনালো কৰিলো আৰু তাৰপিছত একেলগে খালো 3টা বাজিলে খাওঁতে শুওঁতে কৰোঁতে 4টা বাজিলে তাৰ পৰীক্ষালৈ আকৌ যাবলৈ হ'ল তাৰ ৰাতিপুৱা শিফ্টতে আছিলে মৰ্ণিং শিফ্টত এয়া হাঁহ মাংস হৈ গ'ল এয়া ফাইনেল লুক আমি খালো বলো ফটো মাৰিলো ভিডিঅ' ক্লিপ একো ভালকে নহলে ভোক লাগিছে টোপনি ধৰিছে টোপনিত এইবিলাক ভালকে ক্লিপ লবলৈও থাকিলে ভালকে ফটো মাৰিবলৈও থাকিলে এই যিকেইখনকে ফটো মাৰিলো ফটো দুখনমানকে লগাই দিছো আপোনালোকে এই ফটো কেইখনকে চাওক আৰু তাৰপিছত আৰু ফটো কেইখনকে চাই সন্তোষ লওক ময়ো তেনেকে লৈছো আৰু আজিলৈ আহো বাই বাই নেক্সট ভিডিঅ'ত লগ পাইছো বাই